স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেল আসাম এডুকেশ্যন এছই লৈ। আজি আমি ক্লাছ 10ৰ অনুশীলনী 3.12 কৰিবলৈ লৈছোঁ। 3.12 কৰাৰ আগতে আমি কুৱেশ্যনবোৰ অলপ চাওঁচোন, কাৰণ মই ইয়াত লিখা নাই বহীত, কুৱেশ্যনবোৰ কিতাপতে আছে, তাৰ পৰাই চাই মেলি আমি সলিউশ্যনবোৰ কৰিম। তেনে কুৱেশ্যনবোৰ আমি চাওঁ। কুৱেশ্যন নম্বৰ 1 কি বুলি কৈছে, তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা। কি কৰিব কৈছে আমাক, ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব কৈছে। জোৰ মানে কি, দুটা সমীকৰণ থাকিব লাগিব, তেতিয়াহে জোৰ হ'ব। আৰু গঠন কৰাৰ পিছত সেইবোৰক লৈখিকভাৱে সমাধান কৰিব কৈছে। লৈখিকভাৱে মানে কি, লেখ অংকন কৰি ইহঁতৰ সলিউশ্যনবোৰ কৰিব লাগিব। তেনেহ'লে চাওঁ, কুৱেশ্যন নম্বৰ 1টো আমি চাওঁচোন কি বুলি কৈছে। এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল? 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। এতিয়া আমাক ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলাব কৈছে আৰু আমাক ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কি আমাক দিয়া নাই, যিহেতু ওলাবহে কৈছে, সেইটো কাৰণে আমি ধৰি ল'ম। কি বুলি ধৰিম? ছাত্ৰ আৰু ছাত্ৰৰ সংখ্যা। আমি ইয়াত ধৰি ল'লোঁ। ধৰা হ'ল ছাত্ৰৰ সংখ্যা, আমি ABCD এলফাবেটৰ পৰা যিকোনো ল'ব পাৰোঁ, আৰু প্ৰায়ভাগে যিহেতু XY লৈহে কৰা হয়, সেইটো কাৰণে আমি ইয়াতো XY ল'ম। ধৰা হ'ল ছাত্ৰৰ সংখ্যা X আৰু ছাত্ৰীৰ সংখ্যা কি বুলি ল'ম? Y। হ'লনে? এতিয়া প্ৰশ্নমতে আমাক কি কৈছে যে 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ ছাত্ৰ ছাত্ৰী কিমান আছিল? ছাত্ৰ আৰু ছাত্ৰ মিলি কিমান আছিল? মুঠ 10জন। এই 10জনৰ ভিতৰত কিমান ছাত্ৰ কিমান ছাত্ৰী এইটো নাই কোৱা, খালি আমাক এইটো কৈছে যে 10জন মিলি ছাত্ৰ ছাত্ৰী আছে। মুঠ কিমান? 10জন ছাত্ৰ আৰু ছাত্ৰী মিলাই। এইটো কাৰণে আমি কি লিখিম? X + Y, যিহেতু ছাত্ৰ আৰু ছাত্ৰী মিলি অৰ্থাৎ প্লাছ, হয় নাই? তো X + Y = কিমান? মুঠ কিমান? 10জন। তো ইয়াৰ পৰা আমাৰ সমীকৰণ নম্বৰ 1টো ওলাই গ'ল। তো আমাৰ আৰু এটা সমীকৰণ ওলাব লাগে, তেতিয়াহে আমাৰ জোৰ হ'ব। এতিয়া আমি ইমানলৈকে পঢ়িলোঁ আৰু এটা ইকুৱেশ্যন বনালোঁ, হয় নাই? এতিয়া আমি আৰু অলপমান পঢ়িম কুৱেশ্যনটো, আৰু এটা ইকুৱেশ্যন বনাম। তো চোৱা, ইয়াত কি কৈছে, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, কোন বেছি? ছাত্ৰীৰ সংখ্যা। সেইটো কাৰণে থাকিব ই অকলে, হয় নাই? ই যিহেতু বেছি হয়, চবতকৈ বেছি হয়, সেইটো কাৰণে ছাত্ৰী আমাৰ ইয়াত কি আছে? অকলে আছে। ইকুৱেল টু ছাত্ৰীৰ সংখ্যা কাতকৈ বেছি? ছাত্ৰতকৈ, মানে Xতকৈ বেছি। কিমান বেছি? 4 বেছি। হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2। তোমালোকে এই সমীকৰণ নম্বৰ 2 কেনেকৈ লিখিব পাৰা দেই, Y - X, Xটো এইফালৰ পৰা এইফালে আনি লিখিব পাৰা, বা এনেকৈ ৰাখিলেও হ'ব, একো প্ৰব্লেম নাই। এতিয়া আমি যিহেতু সমীকৰণযোৰ পাই গ'লোঁ, সেইটো কাৰণে ইয়াত লিখি দিবা, এতেকে 1 আৰু 2 হ'ল সমীকৰণ জোৰ। তোমাৰ জোৰটো ওলাই গ'ল। এতিয়া আমাক কি কৰিব লাগে? লৈখিকভাৱে সেইবোৰৰ সমাধান কৰিব লাগে, হয় নাই? সেইটো ইয়াত লিখি ল'বা। লৈখিক সমাধান বুলি ক'লে দুয়োটা সমীকৰণে সমীকৰণৰ পৰা আমাক কি কৰিব লাগিব? গ্ৰাফ আঁকিব লাগিব। আৰু গ্ৰাফ আঁকিব গ'লে আমাৰ X আৰু Y মান লাগিব। চ' এইটো আমাৰ সমীকৰণ নম্বৰ 1ৰ কাৰণে। X, এইটো Y, আৰু এইটো আমাৰ সমীকৰণ 2ৰ কাৰণে। Y = X + 4। আমি A দিলোঁ, ইয়াক B দিলোঁ, ইয়াক C দিম, ইয়াক আমি D দিম। হৈছেনে? এতিয়া চোৱা, আমি ইয়াত কি কৰিমগৈ? এতিয়া
সমীকৰণ নম্বৰ 1ত তুমি ইয়াত x আৰু y ৰ যিকোনো মান ল'ব পাৰা 0 ৰ পৰা আৰম্ভ কৰি 0 +- 1 +- 2 +- 3 যিকোনো নম্বৰ ল'ব পাৰা +- 1 +- 2 +- 3 +- 4 যিমান ডাঙৰ ল'বা ইমান ডাঙৰে গ্ৰাফটো হ'বগে আৰু ভ্যালুবোৰ ডাঙৰ ডাঙৰ ওলাবগে সেইটো কাৰণে পৰাপক্ষত সৰু সৰু নম্বৰ ল'বা ধৰা তুমি 1 2 3 -3 -2 এনেকুৱা নম্বৰবোৰ ল'বা তো এতিয়া আমি সমীকৰণ নম্বৰ 1ত যেনেকৈ ধৰা আমি যদি y ৰ মান ইয়াত 2 লওঁ যেনিবা মই ইয়াত y ৰ মান মই 2 লৈছোঁ তেনেহ'লে ইয়াৰ পৰা x ৰ মান ওলাব দেখা দেখি হয় নাই x ৰ মান ল'লে y ওলাব y ৰ মান ল'লে x ওলাব তো আমি y ৰ মান 2 লৈছিলোঁ কিমান লৈছিলোঁ 2 লৈছিলোঁ আৰু x ৰ মান কিমান পালোঁ আমি তো চাই গম পাইছে চাগে হয় নাই 8 x ৰ মান ওলালে আমাৰ 8 হ'ল এতিয়া আমাৰ নেক্সট বক্সটো ফিল আপ কৰিব লাগিব এটলিষ্ট দুটা বক্স আমাৰ ফিল আপ কৰিব লাগিব দুটা কৰাৰ পিছত তিনিটা বা কৰা চাৰিটা কৰা একো প্ৰব্লেম নাই কিন্তু দুটা মান কৰিলে আমাৰ হৈ যায় দুটা একেবাৰে আমাৰ মাষ্ট হয় আকৌ আমি এটা কি ল'মগে ধৰা y ৰ মান তুমি 3 লৈ লোৱা যদি y ৰ মান তুমি 3 লোৱা ইয়াত যেনেকৈ 2 লৈছিলোঁ তুমি 3 বহাই চোৱাচোন কিমান পাবাগে 3 ল'লে +3 টো এইফালৰ পৰা এইফালে আহিলে -3 হৈ যাব 10 ৰ পৰা 3 গ'লে কিমান হ'ব 7 হৈ যাবগে 7 তো আমি y ৰ মান যেতিয়া 3 লৈছোঁ x ৰ মান কিমান পালোঁ আমি 7 পালোঁ হৈ গ'ল আমাৰ 1 নম্বৰ বক্সটো ফিল আপ এতিয়া আমাৰ 2 নম্বৰ বক্সটো ফিল আপ কৰিব লাগিব তে তুমি ইয়াত কি ল'বা ধৰা তুমি ইয়াত x ৰ মান কি লৈছা সৰু সৰু নম্বৰবোৰ ল'বা সোনকালে ওলাব আনসাৰবোৰ কৰিবলৈ ভাল লাগিব তাত x ৰ মান তুমি 1 লৈ লোৱা 1 ল'লে তুমি y কিমান পাবাগে y 5 পাই যাবাগে 4 + 1 5 y পালোঁ 5 x ৰ মান তুমি 1 লোৱাত হয় নাই x ৰ মান 1 লোৱাত y মান আমি কিমান পালোঁ 5 এতিয়া আমি আৰু এটা মান ল'ব লাগে কি ল'বা কোৱাচোন যিকোনো নম্বৰ লোৱা x ৰ মান যেনিবা তুমি 2 লৈ লোৱা 2 ল'লে কিমান পাবা 6 পাবা তো x ৰ মান আমি 2 লোৱাত y মান কিমান পাইছিলোঁ 6 পাইছিলোঁ হ'লে এই বক্সবোৰ সম্পূৰ্ণ এতিয়া আমি কি কৰিম এই মানবোৰ গ্ৰাফত বহাম আগতে আমি গ্ৰাফটো ধুনীয়াকৈ আঁকিলোঁ হ'বনে তো এতিয়া আমি এই মানবোৰ এই গ্ৰাফত আমি এতিয়া বহুৱাম এইখিনি বস্তু তোমালোকে এই বহিৰ ষ্টাইল কৰিবা দেই এইবোৰ বস্তু খালি আমি এই ভ্যালুবোৰ পাবৰ কাৰণেহে কৰোঁ সো এইখিনি আমাৰ মেইন বস্তু যোনখিনি নেকি আমি গ্ৰাফত বহুৱাম এতিয়া চোৱা আমি প্ৰথম ইকুৱেশ্যনৰ কাৰণে যোনবোৰ x আৰু y ৰ মান আছে সেইখিনি গ্ৰাফত বহাম চোৱাচোন প্ৰথম কি আছে প্ৰথমৰ আমাৰ কি আছে x ৰ মানটো 8 আছে নাই x ৰ মান কিমান আছে +8 তো ক'ত আছে আমাৰ x বুলি ক'লে প্লাছ অক্ষৰটো আমাৰ এইফালে আছে x ৰ মান আমাৰ আছে 8 আৰু y আমাৰ কিমান আছে y আছে আমাৰ +2 বুলি ক'লে ক'ত যাব আমাৰ এই ওপৰ ফালে যাব হয় নাই এটো হ'ব আমাৰ 2 এইফালে হ'ব আমাৰ 8 তাৰ মানে ইয়ালৈ আহিব আমাৰ হয়নে আমাৰ ইয়ালৈ আহিল তাৰ পিছত এটো আমাৰ নেক্সট কি আছে x ৰ মান 7 x ৰ মান আছে আমাৰ 7 আৰু y কিমান আছে 3 বুলি ক'লে আমাৰ হ'ব ইয়াত আৰু 3 টো আছে আমাৰ এইফালে হতে আমাৰ 3 টো আহিলে আমাৰ ইয়াত হ'লে মই অলপ জায়গাটো কম হ'ল তোমালোকে এই অলপ দীঘলকৈ আঁকি দিবাগে ইয়াত 9 পাবহি আৰু এইফালে x পাই যাবগে সেটি মই সংযোগ কৰি দিম এইখিনি এইটো মই অলপ বঢ়াই দিছোঁ কাৰণ মই অলপ সৰু হৈ গৈছে গ্ৰাফটো তোমালোকে দুইফালে 9 লৈকে বঢ়াই দিবা পাৰিলে 10 লৈকে বঢ়াই দিবা একো নাই বেছি হ'লে একো প্ৰব্লেম নাই সৰু হ'লেহে প্ৰব্লেম এনেকৈ মোৰ ইয়াত হৈ আছে এইটো আমাৰ আছিলে a বিন্দু হয় না a স্থানাংক বুলি ক'লে কিমান আছিল আমাৰ 8,2 b বুলি ক'লে কিমান আছিল আমাৰ 7,3 আৰু এটো কিহৰ গ্ৰাফ আছিল সমীকৰণ নম্বৰ 1 সমীকৰণ নম্বৰ 1 টো আমাৰ কি আছে x + y = 10 তো ইয়াৰ গ্ৰাফ আছিল তো আমাৰ ইকুৱেশ্যন নম্বৰ 1 ৰ গ্ৰাফ ইয়াত পকা হৈ গ'ল এতিয়া আমি সমীকৰণ নম্বৰ 2 টো চাওঁ তে চোৱা 2 টো আমাৰ কি আছে x ৰ মান 1 আছে x বুলি ক'লে +1 এফালে y কিমান আছে আমাৰ 5 আছে 5 বুলি ক'লে ইয়াত আছে আমাৰ 5 টো ধুনীয়াকৈ স্কেলখন মিলাই তোমালোকে বহাই দিবা এটো হল আমাৰ 5 x ৰ মান আছে 2 x ৰ মান আছে আমাৰ 2 নেক্সট y আমাৰ কিমান আছে 6 বুলি ক'লে হেয়া 5 ৰ ওপৰতে আছে তোমালোকে স্কেল ইউজ কৰিবা পৰাপক্ষত স্কেলবোৰ ইউজ কৰিলে ধুনীয়াকৈ লাইনবোৰ যায় ৰেখাবোৰ
একা বেকা নহয়গৈ চিধাকৈ যায় হ'লনে এতিয়া আমি সংযোগ কৰি দিম এই ৰেখাবোৰ এইটো আমাৰ কি আছিলে এইটো আমাৰ চি বিন্দু হয় নাই ইয়াত লিখা আছে চোৱা 1,5 এইটো আমাৰ ডি বিন্দু 2,6 আৰু এইটো আমাৰ কিহৰ গ্ৰাফ আছিলে সমীকৰণ নম্বৰ 2 সমীকৰণ নম্বৰ 2 কি আছিলে y = x + 4 বুজি পাইছানে এতিয়া ইয়াত আমাক কি কৰিব কৈছে চোৱাচোন কুৱেশ্যনটো লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা এতিয়া আমাক কি বুলি কৈছে ইয়াত অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলাব কৈছিলে হয় নাই ছাত্ৰ আমি কি ধৰিছিলোগে x ধৰিছিলো ছাত্ৰী আমি কি ধৰিছিলোগে y ধৰিছিলোগে এতিয়া সেই x আৰু y ৰ মানটো আমাৰ গ্ৰাফৰ পৰা ওলাব লাগিব x বুলি ক'লে তোমালোকে x অক্ষটো চাবা এইটো হয় আমাৰ x অক্ষ হয় নাই x অক্ষ চাবা সো x অক্ষত এই বিন্দুটো যে দুটা ৰেখা যে আমাৰ কটাকটি কৰিছে কোনটো ৰেখাত কটাকটি কৰিছে কোনটো বিন্দুত এটা কটাকটি কৰিছে দুটা ৰেখা আমাৰ তো তোমাৰ এই দুটা ৰেখাই আমাৰ এখন বিন্দুত কটাকটি কৰিছে তো এই বিন্দুটো তুমি চেক কৰিবা স্কেল পাত লৈ স্কেলখন ল'বা আৰু x অক্ষৰ ওপৰত ধৰিবা ধৰি মেলি তুমি চাবা বিন্দুটোৰ পৰা কিমান কাটিছে 3 কাটিছে চাইছানে এইটো চোৱা x অক্ষৰ 3 কাটিছে একেবাৰে 3 চিধাকৈ কাটিছে চাইছানে সো যিকোনো এটা নামাকৰণ কৰি দিয়ে কি বুলি নামাকৰণ কৰিবা ধৰা তুমি ইয়াক p বুলি নামাকৰণ কৰিলা ইয়াত x ৰ মান আমি কিমান পালোঁ 3 পালোঁ x ৰ আমি 3 পালোঁ y কিমান পালোঁগৈ yটো এফালে চেক কৰাচোন yটো আমি 7ত পালোঁ চাইছানে এয়া 7ত পাইছোঁগৈ 7ত পাইছোঁগৈ এইবোৰ ড্ৰ নকৰিবা মই খালি বুজাবৰ কাৰণেহে কৈছোঁ তাৰমানে আমাৰ x বুলি ক'লে কি আছিলে x বুলি ক'লে ছাত্ৰৰ সংখ্যা আৰু y আমাৰ এইটো হয় y বুলি ক'লে কিহৰ আছিলে আমাৰ ছাত্ৰীৰ সংখ্যা সেইটো কাৰণে লিখিবা এতেকে অংশগ্ৰহণ কৰা এতেকে তোমালোকে লিখি দিবা এতেকে অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা কিমান আছিলে আমাৰ x আছিলে নাই x বুলি ক'লে আমি x ৰ মান কিমান পালোঁ ইয়াত প্ৰথম মানটো আমি জানো x ৰ মান হয় 3 আৰু অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা আমি কিমান পালোঁ y ৰ মান 7 ইমানে আমাৰ আছিলে ৰোমান নম্বৰ 1 ৰ সলিউশন এতিয়া আমি ৰোমান নম্বৰ 2 কৰিম এতিয়া আমি ৰোমান নম্বৰ 2 চাওঁ কি আছে কুৱেশ্যনটো আমাৰ ইয়াত 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম আমাক উলিয়াব কৈছে যেহেতু আমাৰ পেন্সিল আৰু পেনৰ দাম দিয়া নাই উলিয়াবহে কৈছে সেইটো কাৰণে আমি কি কৰি ল'ম পেন্সিল আৰু পেনৰ দাম আমি কিবা নহয় কিবা এটা ধৰি ল'ম ধৰা হ'ল যদিহে আমাৰ একো দিয়া নাথাকে উলিয়াব কয় তেন্তে আমি কি কৰি ল'ম ধৰি ল'ম ধৰা হ'ল এডাল পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা প্ৰশ্নমতে এতিয়া আমাক কুৱেশ্যনটো কি দিয়া আছে 5ডাল পেন্সিল আৰু 7টা পেন হয়নে পেন্সিলৰ সংখ্যা আমি কি ধৰিছিলোঁ x বুলি তো কেইটা পেন্সিল 5ডাল পেন্সিল তাৰমানে 5x যেটো x টো আমাৰ পেন্সিলৰ দাম আছিলে আৰু 5ডাল পেন্সিল কৈছে এইটো কাৰণে 5x আৰু মানে কি প্লাস 7টা পেনৰ দাম পেনৰ সংখ্যা আমি কি ধৰিছিলোঁ y কেইটা পেন 7টা পেন কোন আছিলে আমাৰ y যেটো 5ডাল পেন্সিল এইটো কাৰণে 5x আৰু বুলি কোৱাত প্লাস 7টা পেন বুলি কোৱাত 7y একেলগে কিমান দাম হেতৰ 50 টকা হলে তো ইয়াৰ পৰা আমাৰ সমীকৰণ নম্বৰ 1 টো ওলাই গ'ল এটা আমাৰ দ্বিতীয় সমীকৰণটো ওলাব লাগে তাৰ কাৰণে আমি কুৱেশ্যনটো আৰু অলপ পঢ়িব লাগিব ইয়াত কি আছে আকৌ 7ডাল পেন্সিল আগত যেনেকৈ 5ডাল পেন্সিল আছিল এটা আকৌ 7ডাল পেন্সিল
হাতডাল পেঞ্চিল বুলি ক'লে আমাৰ পেঞ্চিলৰ সংখ্যা কি আছিলে x, সেইটো কাৰণে 7x আৰু বুলি কৈছে নাই, আৰু মানে প্লাছ হাতডাল পেঞ্চিল আৰু কেইটা পেনৰ দাম কৈছে 5টা পেন হয়নে। এছা কুৱেশ্যনটো 5টা পেনৰ দাম একেলগে 46, যেটো মই 5টা পেন বুলি কৈছে সেইটো মানে আমি কি দিমগে 5y, কিমান দাম একেলগতে 46 টকা। তো ইয়াৰ পৰা আমাৰ সমীকৰণ নম্বৰটো ওলাই গ'ল, বুজি পাইছানে। যদি কোনোবা বুজি নাই পোৱা প্ৰব্লেম হৈছে প্লিজ কমেণ্ট কৰি জনাবা। এতিয়া আমাৰ সমীকৰণ 1 আৰু 2 ওলাই গ'ল। যেহেতু মই দুটা সমীকৰণ পালোঁ, আমাৰ এই দুটা সমীকৰণ হৈছে সমীকৰণৰ জোৰ। লিখি দিবা এতিয়া এতেকে ইকুৱেশ্যন 1 আৰু 2 হ'ল সমীকৰণৰ বা সমীকৰণ জোৰ হ'লনে। এতিয়া আমাক কি কৰিব লাগে, আগৰ নিচিনা লৈখিক সমাধান কৰিব লাগিব। লৈখিক সমাধান ওলাব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব, দুয়োটা সমীকৰণৰ পৰা আমাৰ x আৰু y ৰ মানটো ওলাব লাগিব। সো আমি এতিয়া ওলাই লওঁ 5x + 7y = 50। তে আমি ইয়াত x আৰু y ৰ মান লৈ মেলি এই টেবুলটো ফিল আপ কৰিমগৈ। এতিয়া কোৱাচোন তোমালোকে ইয়াত x আৰু y ৰ মান কি ল'বা। ইয়াৰ যেহেতু চোৱা আগততো আমাৰ সমীকৰণবোৰ সৰু সৰু আছিলে ন, আমি ধুনীয়াকৈ লিখিব পাৰিলোঁ। এতিয়া ইয়াত অলপ ডাঙৰকৈ আছে, সেইটো কাৰণে এই সমীকৰণটো বনাই ল'বা। কেনেকৈ বনাবা, ইয়াৰ পৰা যেনেকৈ তুমি x-ক খালী কৰিলেও হ'ব বা y-ক খালী কৰিলেও হ'ব। ইয়াৰ পৰা যেনেকৈ মই x-ক খালী কৰি আছোঁ, চ' 5x = 50 মাইনাছ প্লাছ 7y-টো এইফালৰ পৰা সেইফালে গ'ল, মাইনাছ 7y হৈ গ'ল। x-টো খালী হোৱা নাই ন, 5টো লাগি আছে, সেইটো কাৰণে এই 5টো এইফালৰ পৰা আমি সেইফালে লৈ যাম। পূৰণ হৈ আছে, সেইফাললৈ গ'লে হৰণ হ'ব। হৰণ মানে ক'ত আহিব, তললৈ 50 - 7y / 5। এতিয়া তুমি x বা y যিকোনো এটা মান লৈ মেলি কৰিব পাৰিবা। এতিয়া আমি x আৰু y ৰ মান এনেকুৱা ল'ম যাতে আমাৰ কেঞ্চেলবোৰ হৈ যায়, ভগ্নাংশ আকাৰত নাথাকে। কাৰণ ভগ্নাংশ আকাৰত থাকিলে পইণ্টত আহিব, পইণ্টত আহিলে আমি গ্ৰাফত কৰিবলৈ অলপ অসুবিধা পাম। এতিয়া তুমি যেনিবা ধৰা ইয়াত y ৰ মান তুমি 0 ল'লা হয়নে। তুমি যদি y ৰ মান 0 লোৱা, কিমান পাবাগে, গোটেইটো 0 হৈ যাবগে, থাকিব কি 50/5। যদি তুমি 50/5 থাকে, কটাকটি কৰিলে কিমান পাবাগে, 5 × 10 = 50 পাই যাবাগে হয়নে। তুমি যদি y ৰ মানটো 0 লৈ লোৱা, কি হ'ব, গোটেইটো 0 হৈ যাবগে, থাকিব 50/5। আৰু 50/5টো যদি কেঞ্চেল কৰা 5ৰ পৰা 5ৰ পৰা, 5 × 1 = 5, 5 × 10 = 50। তাৰমানে তুমি ইয়াত কি পাবাগে, x-ৰ মান 10 পাবাগে। y ৰ মান 0 লৈছা ন, y ৰ মান যেতিয়া তুমি 0 লৈছা তেতিয়া x-ৰ মান 10 পাবাগে। তো এটাহে ফিল আপ হ'ল, আমাৰ আৰু এটা বক্স ফিল আপ কৰিব লাগিব। আকৌ ইয়াত তুমি কি ল'বা, এনেকুৱা মান ল'ব লাগিব যাতে এইবোৰ কেঞ্চেল হয়। এতিয়া তুমি কি ল'বা, এতিয়া কোৱাচোন। তুমি যেনিবা ধৰা y ৰ মান 5 ল'লা, তুমি y ৰ মান 5 ল'লা। 5 ল'লে কিমান হ'ব, 7 × 5 গুণ, ৰ'বা মই দেখাই দি আছোঁ, 50 - 7 × 5 ল'লোঁ মই। y ৰ জেগাত 5 লৈছোঁ দেই, y ৰ মান মানে 5 লৈছোঁ। y ৰ মান মই কিমান লৈছোঁ, 5 লৈছোঁ। তো x-ৰ মান কিমান ওলাব এতিয়া, 7 × 5 গুণ 35 হৈ গ'ল, হ'লনে। 50ৰ পৰা 35 গ'লে কিমান হ'ব, লাগিলে মই কৰি দেখাই দিছোঁ ইয়াত। 35 গ'লে কিমান হ'ব, 5 হ'ব। এইফালে আমাৰ 4ৰ পৰা 3 গ'লে থাকিব 1, হ'ব নাই, 15 / কিমান হ'ব 5। আৰু 15টো 5ৰ পৰা বিভাজ্য হয়, তেনেকুৱা সংখ্যাবোৰহে ল'বা। 5 × 3 = 15। তো y ৰ মান 5 লোৱাত x-ৰ মান আমি কিমান পালোঁ, 3 পালোঁ। বুজি পাইছানে। আমাৰ এটা সমীকৰণৰ কাৰণে ফিল আপ হৈ গ'ল। এতিয়া নেক্সট সমীকৰণ নম্বৰ 2ৰ কাৰণে আমি কৰিম দেই। সমীকৰণ নম্বৰ 2 কিমান আছিলে, 7x + 5y = 46। নামবোৰ দি দিবা A, B, C, D বুলি। এতিয়া ইয়াৰ পৰা x-টো খালী কৰি ল'ম। চ' কি হ'ব ইয়াত, 7x = 46 - 5y। x-টো খালী হোৱা নাই, 7টো লাগি আছে, পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হ'ব। চ' 46 - 5y / 7। এতিয়া তোমালোকে x আৰু y ৰ মানবোৰ লৈ মেলি কৰিব পাৰা। তো এতিয়া তুমি কি ল'বা, ইয়াত যদি 46ক আমি কেনিবাকৈ যদি 56 বনাব পাৰোঁ,
56টো বনাব পাৰিলে 56টো আমাৰ হাতৰ পৰা বিভাজ্য হয় বুজি পাইছানে তো 56 আমি কেনেকৈ বনাব পাৰোঁ যদিহে আমি ইয়াত 5 লৈ লওঁ তোমাৰ ইয়াত 2 ল'ব পাৰা 5 ল'ব পাৰা আগতে আমি 5 লৈ কৰিছোঁ হ'বনে 46 মাইনাছ 5 ইনটু 5x y মানে আমি 5 লৈছোঁ 46 মাইনাছ 5 5 গুণ 25 ডিভাইডেড বাই 7 তো 46 পৰা 25 গ'লে থাকিব কিমান 6 পৰা 5 গ'লে 1 4 পৰা 2 গ'লে 2 21 থাকিব আৰু 21টো হাতৰ পৰা বিভাজ্য হয় কিমান 8 3 গুণ 21 7 গুণ 7 7 3 গুণ 21 তাৰমানে y ৰ মান তুমি 5 লৈছিলা আৰু x ৰ মান কিমান পালাগে তুমি 3 পালাগে হয়নে এতিয়া আমি আৰু এটা বক্স ফিল আপ কৰিব লাগিব তেতিয়া তুমি ইয়াত কি ল'বা কোৱাচোন মই যে কৈছিলোঁ 56 বনাব পাৰিলে হাতৰ পৰা বিভাজ্য হয় কাৰণ হাতৰ ঘৰত কি আছে 21টো আছে 7 3 গুণ 21 28টো আছে 56টো পাবা 49টো পাবা তুমি এতিয়া একটু 49টো বনাব নোৱাৰা কিন্তু 56টো বনাব পাৰিবা যিকোনো 2টো লৈ মেলি এতিয়া চোৱা x = 46 মাইনাছ 5 ইনটু যদি আমি ইয়াত -2 দি দিওঁ ন x = কিমান হ'ব 46 ইয়াত 5 দুগুণে 10 হৈ যাবগে মাইনাছে প্লাছ হৈ যাবগে ডিভাইডেড বাই 7 তো চোৱা 46 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 56 বাই 7 হাত কিমান গুণ 56 হয় 7 গুণ 56 হয় তাৰমানে তুমি x y মান কিমান লৈছিলা -2 লৈছিলা -2 লোৱাত x ৰ মান কিমান পাইছিলাগে 8 পাইছিলাগে ফিল আপ হ'ল নাই এতিয়া আমি গ্ৰাফটো আঁকিম দেই ৰ'বা আৰু এইখিনি যে তোমালোকে কৰিবা এইবোৰ বহিৰ সাইডত কৰিবা দেই ৰাফকে কৰিবা এইবোৰ আকৌ মেইন এক্সামৰ সাইডত লিখি নাহিবা যদি আহে এইবোৰ কোৱেশ্চন এতিয়া মই এই ভ্যালুখিনি গ্ৰাফত বহাম চাবাচোন মই এই পাছফালে আছিলে কিন্তু সেইখিনি মই এই মানখিনি মই ইয়াত ধুনীয়াকৈ লিখি ল'লোঁ এতিয়া খালি বহাই যাম এ বিন্দু স্থানাংক কি আছিল আমাৰ 10 আৰু 0 হয়নে তাৰমানে x ৰ মান 10 x ৰ মান আমাৰ 10 বুলি ক'লে ইয়াত আছে x ৰ মান 10 y ৰ মান 0 বুলি ক'লে ইয়াতে পাম হয় নাই এই x অক্ষ ৰেখাতে পাম এটো মই সৰু হৈছিলে গ্ৰাফখন ডাঙৰ কৰিবৰ কাৰণে মই আৰু অলপ বহাই দিলোঁ তো তোমালোকে চাবা ইয়াত 10 হ'ল নেক্সট আমাৰ কিটো a বিন্দু আছিল হয় নাই লিখি ল'বা a স্থানাংক 10,0 তো b বিন্দুটো কিমান আছিল আমাৰ 3,5 এটো আছিল সমীকৰণ নম্বৰ 1 ৰ স্থানাংকবোৰ এখিনি হ'ল আমাৰ সমীকৰণ নম্বৰ 2 ৰ স্থানাংকবোৰ তেবা b আছিল 3,5 x ৰ মান 3 বুলি ক'লে ইয়াত আছে আৰু y ৰ মান 5 বুলি ক'লে ইয়াত আছে +5 আমাৰ এটা সমীকৰণৰ গ্ৰাফ অঙ্কন কৰা হৈ গ'ল সংযোগ কৰি দিবা আৰু স্থানাংকবোৰ লিখি দিবা এটো কোনটো সমীকৰণৰ গ্ৰাফ সমীকৰণ নম্বৰ 1 ৰ গ্ৰাফ 1 টো আমাৰ লিখি দিব সমীকৰণ নম্বৰ 1 টো আমাৰ কিমান আছিল 5x + 7y 50 হলনে এতিয়া মই সমীকৰণ নম্বৰ 2 খিনি বহাব লাগিব সমীকৰণ নম্বৰ 2 ৰ কাৰণে x ৰ মান কিমান আছে 3 y ৰ মান 5 সো x ৰ মান আমাৰ 3 y ৰ মানো 5 বুলি ক'লে ইয়াতে আহিব হ'বনে তেনেহলে এইটো হ'ব আমাৰ c বিন্দু স্থানাংক 3,5 আৰু d আমাৰ কিমান আছে x ৰ মান 8 x ৰ মান 8 আৰু y ৰ মান -2 বুলি ক'লে ক'ত আহিব আমাৰ তলফালে আহিবনে 8 আৰু -2 হলনে এতিয়া আমি এইখিনি ধুনীয়াকে স্কেলৰ পৰা সংযোগ কৰি দিম আমি স্কেলৰ পৰা ধুনীয়াকে এইখিনি সংযোগ কৰিলে আমাৰ হৈ গ'ল তোমাৰ d বিন্দু 8, -2 এটা আমাৰ কিহৰ গ্ৰাফ আছিল এটো আছিল আমাৰ 7x 5y 46 লিখি দিবা ইয়াত লিখিলো হয় এটা জগত সেই মানে আছিল এটা তোমালোকে চোৱা ইয়াত কোনটো বিন্দুত কটাকটি কৰিছে আগৰটো নিচিনা x অক্ষৰ স্থানাংকৰ ওপৰত বিন্দুটো চোৱা কোনটো আছে x বুলি ক'লে দেখা দেখি 3 বিন্দুৰ ওপৰত আছে নাই 3 ৰ ওপৰত আছে স্থানাংকটো তাৰমানে x ৰ মান কিমান হ'ব আমাৰ 3
আৰু y কিমান হ'ব দেখা দেখি ইয়াত 5 হ'ব না আমি অলপ আগতে কৰিছিলোঁ স্কেল লৈ মেলি তাৰমানে x ৰ মান 3 y মান 5 এতেকে লিখি দিবা x বুলি ক'লে আমি কাক ধৰিছিলোঁ কোৱাচোন x আমাৰ কোনটো আছিলে কাৰ দাম আছিলে পেন্সিলৰ দাম আৰু y আছিলে আমাৰ পেনৰ দাম তাৰমানে এতেকে পেন্সিলৰ দাম x টকা আছিলে আৰু x মান আমাৰ কিমান পালো আমি গ্ৰাফৰ পৰা 3 হয়নে 3 টকা আৰু পেনৰ দাম y টকা আছিলে y মান আমি কিমান পালো 5 টকা ইমানে আছিলে ৰোমান নম্বৰ 2 সলিউশন এতিয়া আমি তাৰ পাছৰটোলৈ আগবাঢ়ো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো সমাধান কৰিব লৈছো কোৱেশ্চন নম্বৰ 2 টো চোৱা a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণযোৰৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগলগা তাক নিৰ্ণয় কৰা এইখিনি নিৰ্ণয় কৰাৰ আগতে কোৱেশ্চন নম্বৰ 2 3 4 খিনি প্ৰায় সিমিলাৰে হয় একেই হয় এইখিনি বুজিব হলে আগতে আমি কিছুমান কনসেপ্টবোৰ ক্লিয়াৰ কৰিব লাগিব এইখিনি আমাৰ কিতাপতে আছে মই ধুনীয়াকৈ বহিত লিখিছোগে এয়া আমাৰ কিতাপত ধুনীয়াকৈ দিয়া আছে মই অনুসৰকে বনাইছোগে পেজ নম্বৰ আপোনালোকৰ 50 তা ধুনীয়াকৈ দিয়া আছে যদি হে a1/a2 not equal to b1/b2 হয় তেন্তে কি হ'ব ৰেখা দুটাই কটাকটি কৰিব যদি হে কটাকটি কৰে তেনেহলে হে ৰেখাৰ কি থাকিব এটা অদ্বিতীয় সমাধান থাকিব কেৱল মাত্ৰ এটা হে অদ্বিতীয় সমাধান থাকিব যদি হে সমাধান থাকে তেনেহলে তাক আমি কি বুলি কম সংগত বুলি কম ইয়াত দিয়া নাই সংগতবোৰ হেতু কাৰণে ধুনীয়াকৈ নোটছবোৰ আমি বনাই মেলি কৰাব লাগে 2 নম্বৰটো আমাৰ কি আছে এটো হল আমাৰ 1 নম্বৰ 2 নম্বৰটো আমাৰ কি আছেগে যদি হে a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হয় তেন্তে আমাৰ কি হ'ব ৰেখা দুডাল মিলি যাব যদি হে ৰেখা দুডাল মিলি যায় তেনেহলে ইয়াৰ সমাধানটো কি থাকিব অসীম সংখ্যক সমাধান থাকিব যদি হে অসীম সংখ্যক সমাধান থাকে তেন্তে আমাৰ কি হ'ব এটো সংগত হ'ব সংগত মানে কি অসীম সংখ্যক সমাধান আছে আৰু ইয়াত আমাৰ সংগত মানে কি এটা অদ্বিতীয় সমাধান আছে যদি হে কটাকটি কৰে তেনেহলে অদ্বিতীয় সমাধান তাতো সংগত হ'ব যদি হে মিলি যায় তেনেহলে তাত অসীম সংখ্যক সমাধান তাতো আমাৰ সংগত হ'ব মূল কথা হ'ল যে সমাধান থাকিলে আমাৰ হেতু কি হ'ব সংগত হ'ব আজি ইয়াত চাওক a1/a2 ইকুৱেল b1/b2 not equal c1/c2 যদি হয় কি হ'ব ৰেখা দুডাল আমাৰ সমান্তৰাল ৰেখা হ'ব যদি সমান্তৰাল ৰেখা হয় তেনেহলে তাৰ কোনো সমাধান নাথাকে যদি এই সমাধান নাথাকে তেন্তে আমি তাক কি বুলি কম অসংগত বুলি কম এই নোটছবোৰ সৰু সৰুকৈ কিতাপত লিখি থব যাতে আমাৰ বুজিবলৈ সুবিধা হয় সেই কাৰণে আমি নোটছটো বনাইছো আপোনালোকে চাব পাৰে এই কোৱেশ্চনখিনি চোৱাৰ আগতে বা কৰাৰ আগতে আমি অলপ ইন্ট্ৰডাকচনখিনি লৈ লওঁ 3.1 ৰ কাৰণে এটা চাচোন মই ধুনীয়াকৈ লিখিছোগে যদি হে ৰেখা দুডাল কটাকটি কৰে এনেকৈ যদি ৰেখা দুডাল কটাকটি কৰি যায় তেনেহলে তাৰ কি থাকিবগে পৰস্পৰ কটাকটি কৰিলে কি থাকিব তাৰ অদ্বিতীয় সমাধান থাকিব যদি হে অদ্বিতীয় সমাধান থাকে তেনেহলে এটো কি হ'ব সংগত হ'ব ঠিক তেনেধৰে ইয়াৰ ষ্টেটমেন্টটো কি হ'ব a1/a2 not equal to b1/b2 যদি এনেকুৱা ষ্টেটমেন্টটো থাকে তেনেহলে তাক আমি কি বুলি কম পৰস্পৰ কটাকটি কৰা ৰেখা আৰু পৰস্পৰ কটাকটি কৰিলে অদ্বিতীয় সমাধান অৰ্থাৎ সংগত হ'ব 2 নম্বৰটো আমাৰ কি আছিল কিতাপত অলপ আগতে চাই আছিল মই খালি জাস্ট এটা সৰুকে বুজিব কাৰণে নোটছবোৰ বনাইছো 2 নম্বৰটো আমাৰ কি আছে a1/a2 ইকুৱেল b1/b2 ইকুৱেল টু c1/c2 যদি হে ৰেখা দুডাল মিলি যায় অৰ্থাৎ এনেকুৱা এটা ৰেখাৰ ওপৰত যদি আৰু এটা ৰেখা আমাক বহাব লাগে যদি মিলি যায় এটা আন্তৰ ওপৰত বা ভিতৰত তেনেহলে এটো কি যায় মিলি যায় বুলি আমি কওঁ যদি হে মিলি যায় তেনেহলে তাৰ সমাধানবোৰ কি হ'ব অসীম সংখ্যক থাকিব যদি হে অসীম সংখ্যক সমাধান থাকে তেনেহলে হেতু আমাৰ কি হ'ব সংগত হ'ব নেক্সট আমাৰ 3 নম্বৰটো কি আছে যদি হে a1/a2 not equal to b1/b2 not equal c1/c2 হয় তেন্তে আমাৰ সমান্তৰাল হ'ব সমান্তৰাল অৰ্থাৎ এনেকুৱা দুটা ৰেখা যদি আমাৰ কটাকটিও নকৰে মিলিও না যায় এটো আমাৰ কি হ'ব সমান হ'ব ইয়াৰ পৰা ইয়াৰ ডিসটেন্স সেম হ'ব বুজি পাইছানে ডিসটেন্সটো সেম হ'ব এটো আমাৰ কি হ'ব সমান্তৰাল হ'ব সমান্তৰাল মানে কি দুটা ৰেখা আমাৰ কি সমান যদি সমান্তৰাল হয় তেনেহলে সেই ইকুৱেশনটোৰ আমাৰ একো সমাধান নাথাকে যদি হে সমাধান নাথাকে তেনেহলে তাক আমি অসংগত বুলি কম
মুঠ কথা হ'ল যদিহে সমাধান থাকে অসীমেই হওক বা এটাই হওক যদিহে সমাধান থাকে তাক আমি সংগত বুলি কওঁ যদিহে সমাধান নাথাকে তাক আমি কি বুলি কওঁ অসংগত বুলি কওঁ বুজি পাইছানে আৰু ষ্টেটমেণ্টবোৰ আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰিব মুখস্থ কৰিলেহে আমি ইকুৱেশ্যন নম্বৰ 2 3 4 বোৰ কৰিবলৈ সুবিধা পাম আহকচোন আমি এতিয়া এইবোৰ কৰোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 2 কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়া আমাৰ প্ৰশ্নবোৰ কি দিয়া আছে 5x + 4y + 8 7x + 6y - 10 = 0 সেইখিনি কুৱেশ্যন মই বহীত লিখি দিছোঁ ধুনীয়াকৈ ইকুৱেশ্যনটো ধুনীয়াকৈ কৈছেগৈ যে ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব তাক নিৰ্ণয় কৰিব কৈছে আৰু আমি তেতিয়াহে নিৰ্ণয় কৰিব পাৰিম যেতিয়া a1 b1 c1 a2 b2 c2 ৰ মানবোৰ বহাই অংকটো কৰিম আহকচোন আমি কৰোঁ আৰু ইয়াৰ আগতে বেছিকবোৰ মই ওচৰত থৈ দিছোঁ ইয়াত a1 বুলি ক'লে আমাৰ কোনটো হ'বগে xৰ হকটো হ'ব আমাৰ a1 আৰু b1 বুলি ক'লে কোনটো হ'ব আমাৰ y হকটো হ'ব b1 হক মানে কি আগত থকা নাম্বাৰ আৰু c1 বুলি ক'লে c হয় আমাৰ কনষ্টেণ্ট সিঙ্গল নাম্বাৰবোৰ হয় আমাৰ c তাৰমানে xৰ আগত থকাটো হয় a y আগত থকাটো হয় b আৰু সিঙ্গল নাম্বাৰটো হয় আমাৰ কি c আৰু সমীকৰণ নম্বৰ 1 ৰ পৰা আমি a1 b1 c1 পাম আৰু সমীকৰণ নম্বৰ 2 ৰ পৰা আমি a2 b2 c2 পাম আৰু সেইখিনি এতিয়া আমি পৰীক্ষা কৰিম সো আমি ইয়াত লিখিম a1 by a2 তো a1 ৰ মান কিমান আছে সমীকৰণ নম্বৰ 1 ত 5 আৰু a2 কিমান আছে 7 কটাকটি নাযাব তে আমি b1 2 আৰু চেক কৰিম b1 b2 2 b1 b2 ইকুৱেল b1 কিমান আছে আমাৰ ইয়াত -4 -4 b2 কিমান আছে আমাৰ 6 যেটো যুগ্ম হয় কটাকটি যাব আমাৰ 2 2 গুণ 4 2 3 গুণ 6 তাৰমানে আমাৰ ইয়াত a1 by a2 not equal b1 by b2 a1 আৰু b1 বোৰ মিলা নাই যদি মিলা নাই তেনেহলে আমাৰ আৰু c1 টো কৰিব প্ৰয়োজন নাই কাৰণ এই দুটা কৰি আমি গম পাই গলো যে এটো a1 equal a1 by a2 not equal to b1 by b2 স্টেটমেন্টটো আমাৰ প্ৰযোজ্য হৈছে যদি a1 by a2 not equal to b1 by b2 হৈছে তাৰমানে এটো কি হ'ব আমাৰ কি আছে স্টেটমেন্টটো দৰ্শক মই নোটস্ক্ৰিন দেখাই দিছো যদি হে a1 by a2 not equal b1 by b2 হয় নে তেন্তে কি হ'ব ইয়াৰ পৰস্পৰ কটাকটি কৰিব আছেনে এই দুটা ৰেখা দুটাই এটা বিন্দুত কটাকটি কৰিব বা পৰস্পৰ কটাকটি কৰিব হেতু আমি লিখি দিলে হ'ল जी हेतु यात लिखिब जी हेतु a1 by a2 not equal b1 by b2 एतेके দুটা এটা বিন্দুতে কাটিব আমাৰ মানে आंसर এতিয়া আমি 2 নম্বৰটো কৰো 2 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে 9x plus 3y plus 12 আৰু 18x plus 6y plus 24 তো ইয়াৰ পৰা আমি চেক কৰিম ইয়াত লিখি দিবগে ইয়াত a1 by a2 a1 কিমান আছে আমাৰ ইয়াত 9 আৰু a2 কিমান আছে 18 যদি আমি কটাকটি কৰো 9 গুণ 9 9 গুণ 18 মানে 1/2 তে b1 by b2 টো আমি চেক কৰো কিমান আছে b1 3 b2 কিমান আছে 6 যদি আমি কটাকটি কৰো 3 গুণ 3 3 গুণে 6 তাৰ মানে a1 by a2 সমান সমান b1 by b2 হৈ আছে তাৰ মানে আমাৰ এতিয়া c1 টো কৰিব পাৰি আমি c1 by c2 c1 কিমান আছে আমাৰ ইয়াত 12 আৰু এফালে আমাৰ কিমান আছে 24 12 গুণ 12 2 12 24 মানে 1/2 তাৰ মানে আমি তিনটা ইকুৱেল পালো তো ইয়াত লিখিবা যি হেতু a1 by a2 equal b1 by b2 গুটেবোৰ যেটো সমান সমান ইকুৱেল ওলাইছে এটো মানে ইকুৱেল টু c1 by c2 যদি হয় এই স্টেটমেন্টটো আমাৰ কি আছিল কোকচোন মই লাগিলে বা দেখাই দিছোগে এটো আসলে না আমাৰ যদি তিনটা আমাৰ সমান হয় তেনে আমাৰ কি হ'ব মিলি যায় এটো মিলি যাব অৰ্থাৎ লগলগা হ'ব তুমি এনে কি লিখিম ইয়াত এটাকে ৰৈখিক সমীকৰণ দুটা মিলি
যাব ইমানেই ইয়াৰ সলিউশন এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰোঁ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 টো আছে 6x + 3y + 10 2x - y + 9 = 0 সো ইয়াত আমি লিখো a1 / a2 কিমান আছে আমাৰ a1 6 a2 আছে 2 তো 2 * 2 2 3 * 6 2 * 2 2 3 * 6 মানে आंसर 3 পালো ন তে আমি b1 / b2 কৰো b1 কিমান আছে -3 b1 কিমান আছে -1 মাইনাস মাইনাস ক্যান্সেল কৰি থাকিলে কি 3 তলত 1 2 থাকিলে আমি নেদেখাও শো নকৰাও আমি জানো যে 1 থাকে তে নেক্সট আমি কি কৰিম যেহেতু a1 আৰু b1 বোৰ মিলি মিলি গৈ আছে হয় নাই মিলি যদি গৈ থাকে আমি c1 টো কৰিব লাগিব c1 / c2 কিমান আছে আমাৰ c1 10/9 আৰু 10/9 টো আমাৰ কটাকটি না যায় হেতু কাৰণে ইমানতে থাকিব তে লিখিবা যেহেতু a1 / a2 equal b1 / b2 কাৰ লগত মিলা নাই c লগত হয় না এটো কাৰণে not equal to c1 / c2 যদি হয় কি হ'ব এই স্টেটমেন্টটো হলে আমাৰ সমান্তৰাল হয় না রৈখিক সমীকরণ দুটা সমান্তরাল হব ইমানে আসলে আমার 2 নম্বৰৰ সলিউশন এতিয়া আমি 3 নম্বৰটো কৰিম এতিয়া আমি ইকুৱেশ্যন নম্বৰ 3 বোৰ কৰিবলৈ আৰম্ভ কৰিম তাৰ আগতে এবাৰ কোৱেশ্যনবোৰ চাই লওঁচোন আমি তো ইয়াত কি কৈছে a1 / a2 b1 / b2 আৰু c1 / c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগত নে অসংগত আগৰটো নিচিনা সেমে সংগত নে অসংগত সংগত হ'ব গলে দুটা সমাধান বা এটা সমাধান বা অসীম সংখ্যক সমাধান থাকিব লাগিব অসংগত হ'ব গলে এটা সমাধান থাকিব নালাগিব সো আমি চাও কোৱেশ্চন নম্বৰ 1 টো হল আমাৰ এটো 3x + 2y = 5 2x - 3y = 7 সো ইয়াত আমি আগতে a1 / a2 টো চেক কৰিম তো a1 কিমান আছে 3 a2 কিমান আছে 2 3/2 ক্যান্সেল নহয় মানে থাকিব সো b1 / b2 কিমান আছে আমাৰ b1 মান আছে আমাৰ 2 b2 আছে আমাৰ -3 এটো আমাৰ তো ক্যান্সেল না যায় মানে থাকিব যেহেতু আমাৰ a1 / a2 b1 / b2 মিলা নাই হেতু কাৰণে আমাৰ c1 টো কৰিবই নালাগে আমি ইয়াৰ পৰা ৰিজাল্টটো পাই গলো a1 / a2 not equal b1 / b2 जी हेतु यात लिखिबा जी हेतु a1 / a2 not equal to b1 / b2 हेतु কাৰণে এতেকে রৈখিক সমীকৰণৰ জোৰ কেইটা সংগত এটো সংগত স্টেটমেন্ট আছিল হয়নে তে আমাৰ সমীকৰণ নম্বৰ 2 টো চাও ইয়াত কিমান আছে আমাৰ ইয়াত a1 / a2 a1 কিমান আছে 2 a2 কিমান আছে 4 তো 2 * 2 2 2 * 4 মানে 1/2 হয়নে আকৌ আমি b1 / b2 চেক কৰিম -3 / -6 মাইনাস মাইনাস ক্যান্সেল গল 3 * 3 3 * 6 তো মানে দুটা মিলি গৈ আছে সেই কাৰণে আমাৰ c1 / c2 টো কৰিব লাগিব 8/9 টো তোমাৰ ক্যান্সেল নহয় থাকি যাব মানে যি হেতু এত কি লিখি পাইছা a1 / a2 equal b1 / b2 লগত মিলিছে কিন্তু c1 লগত মিলা নাই মানে not equal c1 / c2 এতেকে রৈখিক সমীকৰণৰ জোৰ কেইটা অসংগত হলে আমি ৰোমান নম্বৰ 3 টো কৰিম এতিয়া ইকুৱেশ্যন নম্বৰ 3 টো চোৱা ইয়াত a1 / a2 আমি আগতে চেক কৰিম সো a1 কিমান আছে আমাৰ ইয়াত 3/2 ডিভাইডেড বাই a2 আমাৰ কিমান আছে 9 সো ইয়াক যদি আমি সমাধান কৰো এনেকৈ হ'ব 3/2 ৰেচিপ্ৰকল হৈ যাবগে প্ৰতিক্ৰম হৈ যাবগে ইয়াত তলত থকা 1 টো ওপৰত যাবগে আৰু ওপৰত থকা 9 টো তলত আহিবগে 1/9 হৈ যাবগে তেনেহলে 3 * 3 3 3 * 9 কিমান পাম আমি 1/6 পালো ন তা a b1 / b2 আমি কৰিব লাগে হয়নে b1 কিমান আছে আমাৰ ইয়াত 5/3 ডিভাইডেড বাই b2 কিমান আছে -10 হেতু কাৰণে আমি কেনেকৈ কৰিমগে সেম আগৰটো নিচিনা 5/3 ইনটু এই 10 তলত থকা 1 টো ওপৰত আহিব 10 টো আহিব কত তলত
তো -1/10 5 এগুণে 5 5 দুগুণে 10 কিমান ওলাব আমাৰ আনসাৰ 1/-6 ওলাবগে যেটো ইয়াতে মিলাই নাই সো আমি আৰু কৰিবই নালাগে ইয়াত লিখিবা যিহেতু a1/a2 not equal b1/b2 এতেকে আমাৰ কি হ'ল ৰৈখিক সমীকৰণ জোৰকেইটা সংগত ওলালে আমি নেক্সট কোৱেশ্চনটো কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো কৰিমগে তো ইয়াত আমাৰ কি আছে a1/a2 আমি বহাই লম a1 ৰ মান কিমান আছে 5 a2 আমাৰ কিমান আছে -10 মানে -2 ওপৰত দিবা তো কেনসেল হ'ব আমাৰ কিমান 5 এগুণ 5 5 দুগুণ 10 -1/2 পালো আমি b1/b2 চেক কৰিম b1 কিমান আছে -3 b2 কিমান আছে 6 3 এগুণ 3 3 দুগুণ 6 হ'ব -1/2 তাৰ মানে a1/a2 b1/b2 সমান হৈ আছে সেই কাৰণে c1 টো কৰিব লাগিব c1/c2 কিমান আছে আমাৰ c1 11 c2 কিমান আছে -22 এই মাইনাস তোমালোকে ইয়াত নিদি ইয়াত দিবা মাজত বা ওপৰত তো 11 এগুণে 11 11 দুগুণে 22 -1/2 তোমালোকে গোটেইবোৰ সমান ওলালে লিখিবা যিহেতু a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 এতেকে আমি কি লিখিলোগে ইয়াত যেহেতু a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 এটাকে ৰৈখিক সমীকৰণ জোৰকেইটা আমাৰ সংগত ওলালে নেক্সট আছে আমাৰ লাষ্ট কোৱেশ্চনটো 5 এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 5 টো কৰিম এতিয়া চোৱা ইয়াত কি আছে ইয়াত a1/a2 a1 কিমান আছে আমাৰ 4/3 a2 কিমান আছে আমাৰ 2 আছে / 2 তেতিয়া যদি আমি সমাধান কৰো 4/3 আমাৰ সেমে থাকিব খালি তলৰটোহে হলনি হ'ব তলত থকা 2 তলত কি আছে 1 হে 1 টো যাব ওপৰত আৰু ওপৰত থকা 2 টো আহিব আমাৰ কোত তলত 1/2 হৈ যাব 1/2 হয় 2 এগুণ 2 2 দুগুণ 4 কিমান পাম আমি 2 এগুণে 2 আৰু তাত থাকিব তলত 3 2/3 পালো তে আমাৰ b1/b2 কৰিম b1 কিমান আছে আমাৰ চোৱাচোন b1 আছে আমাৰ 2 b2 কিমান আছে 3 তো ইয়াত তোমাৰ 3 ওলাই 2/3 ওলাই গ'ল তাৰ মানে a1 ৰ লগত a1/a2 সমান b1/b2 হৈ আছে সেই গতিকে c1/co2 টো কৰিব লাগিব c1 কিমান আছে 8 c2 কিমান আছে আমাৰ 12 4 দুগুণে 8 4 3 গুণে 12 ইয়াতো সমান ওলালে 2/3 ওলালে তোমরা লিখিবা যেহেতু a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 এতেকে সংগত এতেকে ৰৈখিক সমীকৰণ জোৰকেইটা সংগত বুলি আমাৰ প্ৰমাণিত হৈ গ'ল এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা বাকিখিনি আমি নেক্সট পাৰ্ট দিম তোমালোকে নেক্সট পাৰ্টৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ ইমানে